নমস্কাৰ ষ্টুডিঅ'ত মই তন্দৰ গৈ জেক অলিভল ফাৰ্ষ্ট অন টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ আহিছোঁ। এই সন্মিলনৰ সময়তে কংগ্ৰেছৰ নিকৃষ্ট কাণ্ড এতিয়া লজ্জানত কৰিছে নিজৰ দেশ ভাৰতবৰ্ষক। এই সন্মিলনৰ সময়ত বিশ্বৰ আগশাৰীৰ CEO তাত উপস্থিত আছিল আৰু সেই সময়তে কংগ্ৰেছৰ নিলজ্জ প্ৰতিবাদী কাৰ্যসূচী দেশক চূড়ান্তভাৱে অপমান কৰিছে কংগ্ৰেছে। ৰাহুল গান্ধীৰ নিৰ্দেশত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যুৱ কংগ্ৰেছে আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ বিৰুদ্ধে এতিয়া দেশজুৰি বিজেপিয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। সবিচাৰ জনাইছে মুহূৰ্তত দেশজুৰি কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ দেশৰ প্ৰতিখন ৰাজ্যতে লাখ লাখ বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নিকৃষ্ট কাণ্ড ৰাহুল গান্ধী সোনিয়া গান্ধী NSUI লজ্জানত কৰিছে দেশৰ গৰিমাক। এআই সাবমিটত সাব্যস্ত কৰিছিল চৰম লজ্জাজনক প্ৰতিবাদী কাৰ্যসূচী। বিশ্বৰ আগশাৰীৰ চিইঅ'ৰ সন্মুখত অপমান কৰিছিল নিজৰ দেশ ভাৰতবৰ্ষক আৰু প্ৰযুক্তিৰ আলোচনাত বিধি পথালি দিছিল কংগ্ৰেছ NSUI কৰ্মীয়ে। অৰ্ধলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ পিছতেই দেশজুৰি কংগ্ৰেছৰ এই কাণ্ডৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ প্ৰান্তে প্ৰান্তে ধিক্কাৰ জনাইছে এতিয়া দেশবাসীয়ে। এআই সাবমিটত কংগ্ৰেছৰ চৰম নিলজ্জ কাণ্ড, লজ্জাজনক কাণ্ড, দেশৰ মৰ্যাদা ধূলিসাৎ কৰিছে এতিয়া NSUI। ৰাহুল গান্ধীৰ নিৰ্দেশত এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল যুৱ কংগ্ৰেছে। বিশ্বৰ আগশাৰীৰ CEOৰ সন্মুখত ভাৰতক চূড়ান্তভাৱে অপমান কৰা হৈছিল। নিজৰ দেশ ভাৰতক লজ্জান্ত কৰিছিল। তাৰ বিৰুদ্ধে এতিয়া বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বিজেপি কৰ্মীয়ে। ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰোধিতাৰ উত্তাল পৰিৱেশ সৃষ্টি কৰিছিল তেওঁলোকে। বিদেশী বিনিয়োগকাৰীৰ আগত দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰিছিল আৰু আলোচনা চলিছিল ভাৰতৰ ভৱিষ্যতক লৈ। কিন্তু কংগ্ৰেছৰ কাম বিশৃংখলতা কেৱল উন্নয়নৰ ৰূপৰেখা প্ৰস্তুতৰ সময়তে NSUI গুণ্ডাগিৰি কৰা দেখিবলৈ পোৱা যায়। দেশৰ উন্নয়নত বাধা দিয়াটো কংগ্ৰেছৰ লক্ষ্য নেকি? এতিয়া বিজেপিৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ নিলজ্জ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশত কৈ আছো ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বিজেপিয়ে। দেশজুৰি কংগ্ৰেছৰ এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ প্ৰতিখন ৰাজ্যতে লাখ লাখ বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাহুল গান্ধী সোনিয়া গান্ধী NSUI লজ্জানত কৰিছে দেশৰ গৰিমাক, দেশৰ ম্লান মৰ্যাদাক লজ্জানত কৰিছে। এআই সাবমিটৰ সময়তে চৰম লজ্জাজনক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। অৰ্ধলংগ হৈ প্ৰতিবাদ কৰিছিল। এয়া দেশৰ বাবে চূড়ান্ত অপমান। বিশ্বৰ আগশাৰীৰ CEOৰ সন্মুখত অপমান কৰিছিল নিজৰ দেশ ভাৰতক, য'ত জঘন্য কাণ্ডৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ প্ৰান্তে প্ৰান্তে। দেশজুৰি কংগ্ৰেছৰ এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আমি দৃশ্যাংশ দেখুৱাই আছো। ভাৰতৰ প্ৰযুক্তিৰ আলোচনাত নিজেই বিধি পথালি দিছিল কংগ্ৰেছে, বিধি পথালি দিছিল আৰু NSUI কৰ্মীৰ প্ৰতিবাদৰ বিৰুদ্ধে, অৰ্থলংগ প্ৰতিবাদৰ বিৰুদ্ধে, নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে। ওলাইছো দেশজুৰি কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বিজেপিয়ে। দেশৰ প্ৰতিখন ৰাজ্যতে লাখ লাখ বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ৰাহুল গান্ধী সোনিয়া গান্ধী NSUI লজ্জানত কৰিছে দেশৰ গৰিমাক, দেশৰ মান মৰ্যাদাক অপমান কৰিছে আৰু তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ সময়তে NSUI কাণ্ড আৰু কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল। বিদেশী বিনিয়োগকাৰীৰ আগত দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰিছিল কংগ্ৰেছে। আলোচনা চলিছিল ভাৰতৰ ভৱিষ্যতক লৈ, উন্নত ভাৰতক লৈ আলোচনা চলিছিল আৰু সেই সময়তেই যুৱ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী কৰে, নিকৃষ্ট কাণ্ড সংগঠিত কৰে। নিজৰ দেশ ভাৰতক বিদেশী CEOৰ সন্মুখতে লজ্জানত কৰিছে এতিয়া যুৱ কংগ্ৰেছে।
সমগ্ৰ ঘটনা সংঘটিত কৰিছিল, লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল যুৱ কংগ্ৰেছে ৰাহুল গান্ধীৰ নিৰ্দেশত। আৰু এই কাণ্ডৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, লাখ লাখ বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানখন দেখিছোঁ ৰাহুল গান্ধীৰ নিৰ্দেশত দেশক চূড়ান্তভাৱে অপমান কৰা হৈছিল। ৰাহুল গান্ধী, ছোনিয়া গান্ধী, NSUI লজ্জানত কৰিছে দেশৰ গৰিমাক। আৰু মহানগৰীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যুৱ কংগ্ৰেছৰ লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এয়াই চাপলিত কংগ্ৰেছৰ চৰম নিলজ্জ কাণ্ড। দেশৰ মৰ্যাদা এক প্ৰকাৰে ধূলিসাৎ কৰিছে NSUI। ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৰাহুল প্ৰিয়ংকাৰ ঘৰত, আৰু তাত উপস্থিত আছিল গৌৰৱ গগৈও। বিশ্বৰ আগশাৰীৰ CEO সন্মুখত ভাৰতক চূড়ান্তভাৱে অপমান কৰিছে, নিজৰ দেশক অপমান কৰিছে। প্ৰযুক্তিৰ আলোচনা হৈছিল আৰু প্ৰযুক্তিৰ আলোচনাত কংগ্ৰেছী কৰ্মীৰ তীব্ৰ বিধি পথালি অৰ্থলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতা কৰিছিল, উত্তৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল, উত্তৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। বিদেশী বিনিয়োগকাৰীৰ আগত দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰিছিল আৰু তাৰ বিৰুদ্ধে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি গুৱাহাটী মহানগৰ বিশ্বাস কৰি ঘূৰাইছোঁ। গুৱাহাটীতো বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পোৱা গৈছে। অসম যুৱ পৰিষদ আৰু বিজেপিৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ চূড়ান্ত অসভ্যালিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ কাম কেৱল বিশৃংখলতা, উন্নয়নৰ ৰূপৰেখা প্ৰস্তুতৰ সময়তে যুৱ কংগ্ৰেছৰ চূড়ান্ত অপমান, নিজৰ দেশ ভাৰতক চূড়ান্তভাৱে অপমান কৰিছে NSUI। তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া লাখ লাখ বিজেপিৰ কৰ্মীয়ে। ওলাইছোঁ দেশজুৰি কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে। দেশৰ প্ৰতিখন ৰাজ্যতে লাখ লাখ বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। তেওঁলোকৰ যদি সঁচাকৈ সাহস আছে, আজি সিফালৰ পৰা জয় অসম কিয় ক'ব পৰা নাই? সিফালৰ পৰা ভাৰত মাতা কি জয় কিয় ক'ব পৰা নাই? আজি তেওঁলোক যদি পাকিস্তানী এজেণ্ট নহয়, সিফালৰ পৰা জয় অসম কৈ দেখাওক, সিফালৰ পৰা ভাৰত মাতা কি জয় কৈ দেখাওক। আপোনালোকে কওক তেওঁলোকক। আজি কংগ্ৰেছৰ দুৰাচাৰ আৰু যি ৰাষ্ট্ৰৰ বিপক্ষে তেওঁলোকৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আমি প্ৰটেষ্ট কৰিছোঁ। আমি অসম গণ পৰিষদৰ যুৱ পৰিষদ, ছাত্ৰ পৰিষদ আৰু যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টি আমি মিলি আমি প্ৰটেষ্ট কৰিছোঁ। কি দেশ চলাব তেওঁলোকে? নিজৰ মাজত কাজিয়া লাগে তেওঁলোকৰ। পাকিস্তানী এজেণ্ট, মিয়াৰ এজেণ্ট, বাংলাদেশী এজেণ্ট ভাৰতখন ধ্বংস কৰিব খোজে, ধ্বংস কৰিব খোজে। আমি হ'ব নিদিওঁ, আমি ধ্বংস হ'ব নিদিওঁ। কংগ্ৰেছ দলে বিশ্ববাসীৰ আগত ভাৰতক লজ্জানত কৰিছে। এই চাবমিটত যি কংগ্ৰেছ দলৰ ভূমিকা, প্ৰতিটো মুহূৰ্তত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে কাম কৰি আছে। এয়াই যি গ্ল'বেল চাবমিট, তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে, আৰু যাৰ বাবে আজি সমগ্ৰ বিশ্বৰ আগত ভাৰত লজ্জিত। ৰাহুল গান্ধী হওক, গৌৰৱ গগৈ হওক, প্ৰতিটো মুহূৰ্তত ভাৰত বিৰোধী কাম কৰি ভাৰতক বিশ্বৰ আগত লজ্জানত কৰিছে। যি কংগ্ৰেছ দলে ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ভৌগোলিক স্বাধীনতাৰ বৈশিষ্ট্যক প্ৰশ্ন উত্থাপন কৰে, সেই কংগ্ৰেছ দল ভাৰতৰ শত্ৰু চেষ্টা কৰিছে। এয়া আমাৰ ভৱিষ্যত। গতিকে সেই ৰাহুল গান্ধী বেহনীয়া বাহিনীৰ যুৱ কংগ্ৰেছৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ। ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। এয়াই হ'ল আমাৰ দেশৰ ভৱিষ্যত। যদি এয়াই চামিটত গৈ ভাৰতবৰ্ষক তেওঁলোকে অপমানিত কৰিছে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অপমানিত কৰিছে, এয়া অতি লজ্জাজনক ঘটনা। আৰু সেইকাৰণে আজি আমি কংগ্ৰেছৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিছোঁ, চেষ্টা কৰিছে। এয়া আমাৰ ভৱিষ্যত। গতিকে সেই ৰাহুল গান্ধী বেহনীয়া বাহিনীৰ যুৱ কংগ্ৰেছৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ, ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। এয়াই হ'ল আমাৰ দেশৰ ভৱিষ্যত। যদি এয়াই চামিটত গৈ ভাৰতবৰ্ষক তেওঁলোকে অপমানিত কৰিছে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অপমানিত কৰিছে, এয়া অতি লজ্জাজনক ঘটনা। আৰু সেইকাৰণে আজি আমি কংগ্ৰেছৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিছোঁ, চেষ্টা কৰিছে। এয়া আমাৰ ভৱিষ্যত। গতিকে সেই এয়াই চামিট ভাৰতবৰ্ষত হৈছে, তাত কংগ্ৰেছৰ কেইজনমান দালাল গৈ পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিছে। আৰু মই ভাবোঁ যে সেইখন কোনো যদি ৰাজনৈতিক দলৰ মিটিং হ'লে আমাৰ ক'ব লগা এখন আছে।
যিহেতু ৰাষ্ট্ৰ সন্মানৰ কথা জড়িত আছে, ৰাষ্ট্ৰৰ সভ্যতাৰ কথা জড়িত আছে, ৰাষ্ট্ৰৰ আজি আমাৰ ভাৰতবৰ্ষ যি ধৰণে